এতিয়া মোৰ নামে ওলাইছে দুটা গৰু মই লোৱা বুলি। মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই। 8 মাহ পিছত মই গৰু খুটিৰ পৰা গৰু লৈছোঁ পইচা দি। মই এই কথাটো মই শুনক চাওক, মই এই কথাটোৱেই ক'ম যে সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব। সংবাদ মাধ্যমে আমাৰ বিৰুদ্ধে কিবা যদি বাতৰিও কৰে তাকো হজম কৰাৰ শক্তি প্ৰতিজন জনপ্ৰতিনিধি থাকিব লাগিব। কাৰণ সদায় সংবাদ মাধ্যমৰ পৰা আমি সদায় বাহ নাপাওঁ। সদায় সংবাদ মাধ্যমে আমি কোৱাটোৱে সত্য বুলি প্ৰকাশ নকৰে। কাৰণ সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে, গোটেই শুদ্ধ সত্য তথ্যখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগে। ক'ৰবাত ব্যক্তিগত কাৰোবাক আক্ৰমণ হয়, ক'ৰবাত কেতিয়াবা তথ্য থাকে, গতিকে বহুত বেছি আৱেগিক হোৱাৰ প্ৰয়োজন নাই। কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহিছে, এতিয়া মোৰ নামে ওলাইছে দুটা গৰু মই লোৱা বুলি। মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই। 8 মাহ পিছত মই গৰু খুটিৰ পৰা গৰু লৈছোঁ পইচা দি, আৰু 1.5 মাহ পিছত মই গৰু খুটিক উভতাই দিছোঁ। আৰু যোৱা 2 বছৰ পিছতহে মোক আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছোঁ গৰুখুটি প্ৰকল্পত। মই গৰুখুটি প্ৰকল্পৰ মেম্বাৰ, গতিকে মোৰ নামটো ওলাই গ'ল যে ৰঙিয়াৰ পৰা গৰু দুটা মই লৈ গ'লোঁ। ৰঙিয়াৰ পৰা গৰু কেনেকৈ ক'ত গ'ল সেইবিলাক তথ্য তেওঁলোকে দিব। কিন্তু মই গৰুখুটিৰ পৰা দুটা গৰু 8 মাহ পিছত লৈ গৈছোঁ, যে তাত যেতিয়া গৰু পোৱালি বহুত হৈ গ'ল, 6-7 মাহত বহুত গাই পোৱালি দিলে, তেতিয়া জেগা নাইকিয়া হ'ল সেই সময়ত। তেতিয়া মই দুটা গৰু লৈ গৈছোঁ পে'মেণ্ট কৰি, আৰু যোৱা আজি 3 মাহ আগত মোৰ একাউণ্টত ট্ৰেন্সফাৰ হৈছে 1 লাখ টকা। গৰু ঘূৰাই দিলোঁ 1 মাহ পিছত, কাৰণ সেই গিৰ গাই মই ৰাখিব নোৱাৰোঁ। তাৰ কাৰণে মানুহ লাগে, তাৰ কাৰণে বহুত ব্যৱস্থা লাগে। মোৰ 22,000 টকা খৰচ হৈছে 1 মাহৰ ভিতৰত, আৰু মই 2,000 টকাৰ মাত্ৰ গাখীৰ বিক্ৰী কৰিছোঁ। গতিকে তেনেকুৱা কথা মোৰ নিচিনা সম্ভৱ। মোৰ এটা গৰুৰ প্ৰতি, গো মাতাৰ প্ৰতি এটা শ্ৰদ্ধা সন্মান। ল'ৰা ছোৱালীকেইটাও কৈ থাকে গৰু এটা পুহিলে ভাল, কিন্তু মোৰ ব্যৱসায় নহয় দেই, সেইটো ক্লিয়াৰ কৰিছোঁ। গৰুটো মই নিজৰ ঘৰৰ গাখীৰটো পোৱাৰ কাৰণে লৈ গৈছোঁ। এনেধৰণে কিছুমান তথ্য প্ৰকাশ হৈছে, RTI তথ্য আহে, তেওঁলোকেও দি দিয়ে RTI তথ্যবিলাক, কিন্তু তাৰ মাজতো বহুত কথা থাকে। মই ভবা নাছিলোঁ যে এই গিৰ গায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব। গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ। আচলতে গিৰ গাই ময়ো ক্ৰয় কৰিছিলোঁ। মই ভবা নাছিলোঁ যে এই গিৰ গায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব। আজি 2 বছৰ আমি MLA হোৱাৰ 1 বছৰ পিছতে গিৰ গাই আমি 2টা ক্ৰয় কৰিছিলোঁ, আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰৰ প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গিৰ গাই কিনিছিলোঁ। আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত, মোৰ পিতৃৰ ঘৰ এটা আছে তাতে, আৰু 2টা গিৰ গাই ময়ো লৈছিলোঁ। এইটো সঁচা কথা, তাত কোনো দ্বিমত নাই। আৰু গিৰ গাই লোৱা বুলি সকলোৱে জানে। যিকোনো প্ৰেক্ষাপটতে গিৰ গাই কথা যিহেতু ওলাইছে, আৰু পিছলৈ আমি গিৰ গাইকেইটা ঘূৰাইও দিলোঁ কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে, গিৰ গাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে। কিন্তু এতিয়া দেখিছোঁ এই গিৰ গায়ে বহুত একদম শিৰোনামা দখল কৰিছে। গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ। যি নহওক, আপোনালোকে উলিয়াইছে। মই এটাই কথা কৈছোঁ যে এইটো লৈ আৰু বহুত বিতৰ্ক কৰিব নালাগে। যদি আমি গিৰ গাই আমি নিয়ম নীতিৰ মাজেৰে লৈছোঁ, আৰু ইয়াত অকল বিধায়কে লোৱা নাই, কিছু ব্যৱসায় কৰা মানুহ ল'ব পাৰিছিল। যিকোনো প্ৰেক্ষাপটত আপোনালোকে যিহেতু গিৰ গাইৰ প্ৰসংগ ওলাইছে, আৰু মই মুকলিকৈ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। 2022ত লৈছিলোঁ, 22ৰ আগষ্টত। মই এইটোৱে জানো যে গিৰ গাইটো আমাক নীতি নিয়মেৰে দিছে, কাৰণ আমি পইচাটো চৰকাৰক, সেই যি আমাৰ চেয়াৰমেন আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি নীতি নিয়মেৰে তেখেতসকলে কৰিছে, আৰু এইটো অফিচিয়েল লৈছে। আৰু ৰেলৱে ষ্টেচনৰ পৰা আনিব লাগিব, কাৰণ ৰেলৱে ষ্টেচনতে গিৰ গাইবিলাক নমাইছে, কাৰণ গুজৰাটৰ পৰা আহিছিল। সেইটো মই নাজানো। মই মুঠতে 89,000 দি কিনিছোঁ, মই এইখিনিয়ে জানো। আৰু যদি কিবা আছে অসম চৰকাৰে, আপোনালোকে পদ্ম হাজৰিকাক সুধিলে গোটেই কথাখিনি বুজি পাব। 20জনী গাই গৰু আমি কিনি লৈছিলোঁ, আৰু তাৰ কাৰণে 13,20,000 টকা মোৰ ফাৰ্মলৈকেও। এই তাত লিখা আছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত 20জনী গাই গৰু আমি কিনি লৈছিলোঁ, আৰু তাৰ কাৰণে 13,20,000 টকা পে'মেণ্ট কৰিছিলোঁ। আৰু পে'মেণ্ট কৰা যিখন বেংকৰ ৰচিদ, সেইখনো আপোনালোকক